আমি ভকতসকলে সদায় গুৰুগৃহত সোমাওঁ। আমি গুৰুগৃহত কোনজন কৃষ্ণক আমি স্মৰণ কৰোঁ যে সৃষ্টি স্থিতি সকলোৰ যদি কাৰণ কৃষ্ণই হয়, তেতিয়াহ'লে বিষ্ণু কোন, নাৰায়ণ কোন আৰু কৃষ্ণনো কোন? এই কথাটো সেই দিশতে আহিলেই আমি যে কীৰ্তন ঘৰত সোমাই যিটো ধ্যান কৰোঁ, সেইজন কৃষ্ণ নে বিষ্ণু? ৰাম হেন অদ্ভুত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ, কপটক এৰি যাৰ পাৱে পৰি ব্ৰহ্মা হৰে কৰে সেৱ। সেই অদ্ভুত মহিমাৰ গৰাকী পৰম ঈশ্বৰ দেৱ কৃষ্ণ তত্ত্বক কপটতা এৰি যাৰ চৰণত ব্ৰহ্মা শিৱয়ো সদায় সেৱা কৰি থাকে, সেইজন ঈশ্বৰক আমি মনুষ্যই যদি চিন্তা নকৰোঁ তেতিয়াহ'লে গতি পাম নেকি, মুকুতি পাম নেকি? এইটো চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন। এই ৰামে লক্ষ্মীৰ নায়ক যজ্ঞৰ পালক, যিটো পৃথিৱীৰ পতি যাদৱ গণৰ ভক্ত পাণ্ডৱৰ পালক পৰম গতি। সেইজনৰ চিনাকি দিছে পদবন্ধে। লক্ষ্মীৰ স্বামী, যজ্ঞৰ পালক, পৃথিৱীৰ পতি, অৰ্থাৎ যাক আমি ভগৱান বুলি কওঁ, সেই ভগৱান তত্ত্বটোতে দৰ্শন কৰাইছে ক্ষিতি অপ মৰুত ব্যোম তেজ পঞ্চভূত দৰ্শন কৰাইছে। সহজতে বুজি পাওঁ, মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূত ভগৱান তত্ত্বত আছে। ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। মাটি পানী বায়ু অগ্নি আকাশ, যিজন সমস্তৰে অধিকাৰী বুলি কৈছে, সৰ্বশক্তিমান, যাদৱ গণৰ ভক্ত পাণ্ডৱৰ পালক পৰম গতি, যদুকুলৰ শিৰোমণি, পাণ্ডৱৰ পথ প্ৰদৰ্শক, পৰম গতিদাতা, হেন ভগৱন্ত মহিমা অনন্ত, ভকতে কৰে বৰ্ণন, হে কৃষ্ণ নাথ নমো দমাই মাথ, সুয়োক মুত প্ৰসন্ন, ৰাম পঞ্চভূতে নানা শৰীৰ সৃজিয়া, প্ৰৱেশিতাত লীলায়, কৰন্ত শোভন যিটো নাৰায়ণ, প্ৰণামো তাংক সদায়। এই সেৱাভাগী কৰি আছে মহামানী শুক গুৰুৱে। যেতিয়া পৰীক্ষিত ৰাজাই জানিব বিচাৰিছে, তেতিয়া মহামানী শুক গুৰুৱে সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে, যিজন ঈশ্বৰ কৃষ্ণদেৱ অনাথৰ নাথ, অনন্ত মহিমাৰ গৰাকী, পাণ্ডৱৰ পথ প্ৰদৰ্শক, যদুবংশৰ শিৰোমণি, লক্ষ্মীৰ প্ৰতি, ব্ৰহ্মা শিৱই যাক সেৱা কৰি থাকে, সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে মহামানী শুক গুৰুৱে, যিজনে পঞ্চভূতত নানান হৰিৰ সৃজন কৰি তাতেই তেৰাই পৰম আত্মা
প্ৰভু ভগৱন্তই জীৱ আত্মাৰূপে সেই শৰীৰত প্ৰৱেশ কৰি সৃষ্টি শোভাবৰ্ধন কৰিছে। সেইজন মহাহৰিৰ চৰণ কমলত মহামানী শুক গুৰুৱে সেৱা নিবেদন কৰিছে। এই ৰামে হেহি কৃপাময় মূৰ বাইক ছয় অলংকৃত কৰন্তোক শৃংগাৰাদি নানা ৰসে বাজ শৌক আনন্দে লোক শুনো হে প্ৰভু তুমি কৃপাময়, হে প্ৰভু তুমি কৃপাৰ সাগৰ, হে প্ৰভু তুমি দয়াৰ সাগৰ। তুমি মোক কৃপা কৰা। তোমাৰ ভক্ত পৰীক্ষিতে তোমাৰ ঐশ্বৰ্য বিভূতি সৃষ্টি স্থিতি প্ৰলয়ৰ বিষয়ে জানিব বিচাৰিছে। মই তোমাৰ দাসৰো দাস। হে প্ৰভু তুমি মই শুক নামৰ জীৱ আত্মাক তুমি কৃপা কৰা, যাতে মুখ নামৰ ইন্দ্ৰিয়ভাগীৰ জৰিয়তে কেৱল তোমাৰ গুণ যশ প্ৰকাশ হয়, যি গুণ যশ শ্ৰৱণ কৰি পৰীক্ষিত ৰূপী জীৱ আত্মাৰ লগতে সমস্ত জীৱৰ কল্যাণ সাধন হয়। এইবুলি শুক গুৰুৱে ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ কমলত সেৱা নিবেদন কৰিছে। ৰাম ৰাম যাৰ মুখ পদ্ম মকৰন্দ মধু হৰি কথাৰ সময় ভকত ভ্ৰমৰে পৰম সাদৰে আনন্দে নিতে প্ৰিয় হেন কৃপাময় গুৰু পিতৃব্যাস নতিতান চৰণত তাহান কৃপাত পঢ়িলো সাক্ষাৎ ইটো মহাভাগৱত। হে ৰাম ৰাম এহি মতে হৰি গুৰুক নমিয়া শুক মহামুনি বৰ কৰিয়া সাদৰ ৰাজাৰ প্ৰশ্নৰ দিবাক গৈলা উত্তৰ। এনেকৈ ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ কমল চিন্তা কৰিছে, পিতৃ ব্যাসদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে আৰু মহামানী পৰীক্ষিত ৰাজাই সোধা প্ৰশ্নৰ উত্তৰ দিবৰ বাবে মহামানী শুক গুৰু আগবাঢ়িছে। এই ৰাম ৰাম নৃপ যোগেন্দ্ৰ সম্বাদ সুন্দৰ যেন মত ভৈলা তথা দ্বিতীয় স্কন্ধৰ 4 অধ্যায়ৰ এহি মানে গৈলা কথা। এনেকৈ মহামানী শুক গুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈ থকা সমস্তখিনি কথা মূল সংস্কৃত ভাগৱতত 4টি অধ্যায় কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দ্বিতীয় স্কন্ধত অসমীয়ালৈ অনুবাদ কৰি জীৱৰ কৃপা ভগৱন্ত পুৰুষৰ পৰা লাভ কৰিব পৰা পথটি সুন্দৰভাৱে দৰ্শন কৰাই দিছে। তাৰ পাছত আছে ছবি। ৰাম ৰাম শুনিওক সভাসদ মহাভাগৱত পদ
সমস্তে শাস্ত্ৰৰে হি সাৰ কলি পাপ সাগৰত বিনে কৃষ্ণ কীৰ্তনত আনমতে নাহিকে নিস্তাৰ হেৰাম শুকদেৱ মহাজ্ঞানী তান বাক্য সত্য মানি হৰিৰ চৰণে দিয়া চিত্ৰ আন ধৰ্ম কৰ্ম যত তেজী সাধু প্ৰসংগত কৃষ্ণ কথা পিয়া প্ৰতিনিত নমো নমো কৃষ্ণ দেৱ তজু পাৱে কৰো হেৱ মোক আহি পাইলে অন্ত কাল কেশচয় পকি গৈল দন্ত হব জীৰ্ণ ভৈল সুতুৰা সুতুৰি ভৈল চাল ৰাম নয়নে বহয়নিৰ শৰীৰনো হিকে থিৰ বাক্য আৰু নবজাই ভাল জীৱন ধনৰ আশ তথাপিনো হিকৈ নাশ নিচিন্দয় মোহ মায়া জাল আবে কেনে হৈবে মোৰ কেতিক্ষণে কালচুৰ পৰমায়ু হৰিলয়া যায় ও জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মোৰ বন্ধু আন নাই নাই হেৰাম তোমাৰ ভক্তৰ সংগে তজু কথা শুনো ৰংগে মুখে লৈবো তজু গুণ নাম এহি বাঞ্ছা সিদ্ধি শৌক যত সামাজিক লোক নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। কৃষ্ণ খুব সুন্দৰভাৱে ছবিখন আমাক দৰ্শন কৰাই দিলে। সেই সভাসদবৰ্গ সমস্ত শাস্ত্ৰৰ হাৰ মহাভাগৱতে আমাক দৰ্শন কৰালে যে কেৱল কৃষ্ণ নাম শ্ৰৱণ কৰা আৰু কীৰ্তন কৰা জীৱৰ কল্যাণ সাধন হ'ব। যিটো কথা মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে উল্লেখ কৰি দিলে। ও মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায় সমৰে যিটো জন
জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক আপোনো উদ্ধাৰো ৰংগ মনে। যি জীৱই আনন্দ মনেৰে মোৰ নাম কৃষ্ণ 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 বুলি কৈ নিৰন্তৰে ভাৱনাযুক্ত হৈ থাকে, কিবা প্ৰকাৰে অনাচাৰ কৰি অপৰাধী মূৰ নহি, অনাচাৰ প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈ গ'ল কিবা প্ৰকাৰে আৰু খন্তেকৰ বাবে নৰকলৈ যাব লগা হৈ গ'ল। কিন্তু ভগৱন্ত পুৰুষে সিদ্ধান্ত দিছে সেই নৰকৰ পৰা সেই জীৱক উদ্ধাৰ কৰিবৰ বাবে মই কিন্তু মোৰ দূতকেইটাক পঠিয়াই নিদিওঁ। নৰকলৈ মই নিজে যাওঁ আৰু নিজে গৈ মোৰ সেই ভক্তক মোৰ নাম আশ্ৰয় কৰাৰ বাবে মই নিজেই বৈকুণ্ঠলৈ আনন্দ মনেৰে উদ্ধাৰ কৰি লৈ আহোঁ। কৃষ্ণ নামৰ মহিমা ইমান সুন্দৰভাৱে দৰ্শন কৰাইছে। কৃষ্ণ নাম ভক্তি জীৱ আশ্ৰয় কৰা এই সংসাৰৰ পৰা পৰম কল্যাণ সাধন হৈ পৰম গতি লাভ কৰিব পাৰিবা। এনেকৈ আমাক খুব সুন্দৰভাৱে পদচন্দ ভাগিয়ে উত্তৰ প্ৰদান কৰিলে, উপদেশ প্ৰদান কৰিলে। পৰীক্ষিতে শুকক কৈছে, তুমি আমাৰ পিতৃগুৰু। এই সম্বন্ধটো কেনেভাৱে হ'ল? পৰীক্ষিত হ'ল পাণ্ডৱৰ সন্তান, গতিকে ব্যাসক যি পিতৃগুৰু এই সম্বোধনটো কৰিলে তাৰ অকণমান হেৰিটো জানিব বিচাৰিছোঁ। কৃষ্ণ বাপজনৰ চৰণ কমলত আমি সেৱা নিবেদন কৰা হৈছে। পৰীক্ষিতে পিতৃগুৰু বুলি নাই কোৱা, মহামানী শুকগুৰুৱে কৈছে, হেন কৃপাময় গুৰু পিতৃ ব্যাস নতি তান চৰণত। শুকগুৰুৱে কৈছে যে সেইজন কৃপাময় মোৰ পিতৃ ব্যাস, ব্যাসৰ পৰা মই লাভ কৰিছোঁ। শুকগুৰুৱে কৈছে, হয় হয়, শুকগুৰুৱে ব্যাসৰ চৰণত সেৱা জনাইছে। হয় হয় কৃষ্ণ। আমি ৰাম নাম ল'লে নৰকত থাকিলেও জীৱটো যে উদ্ধাৰ হয়, তেনে এটা উদাহৰণ দিলে বোধহয় সমাজে উপকৃত হ'ব। মই এটা আহ্বান জনাইছোঁ। কৃষ্ণ 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 কৃষ্ণ। দেৱৰ্ষি নাৰদে ভগৱন্ত পুৰুষৰ অগ্ৰত গৈ সুধিছে যে প্ৰভু, তোমাৰ নাম ল'লে জীৱৰ কি লাভ হয়? ভগৱন্ত পুৰুষে দেৱৰ্ষি নাৰদক কৈছে যে সেই দেৱৰ্ষি, তুমি পোনে পোনে ইয়াৰ পৰা গৈ থাকা, তুমি যাকেই প্ৰথম লগ পাবা তেওঁকে সুধিবা নাৰায়ণ বা কৃষ্ণ নাম ল'লে, ঈশ্বৰৰ নাম ল'লে কি লাভ হয়? সৰ্বপ্ৰথম গৈ গৈ দেৱৰ্ষি নাৰদে গোবৰুৱা নামৰ এটি জীৱক লগ পালে আৰু গোবৰুৱা নামৰ জীৱটোক লগ পাই সুধিছে বোলে, সেই জীৱ তোমাৰ নাম কি, তোমাৰ ধাম কি? মই একো নাজানো, মোৰ জানিব মন গৈছে কৃষ্ণ নাম আশ্ৰয় কৰিলে জীৱৰ কি লাভ হয়? অকণমান সময় গোবৰুৱাটো ধৰ ভৰাই থাকি সেই শৰীৰ ত্যাগ কৰিলে। তাৰ পাছত দেৱৰ্ষি নাৰদে দেখিলে, মই জীৱ হত্যাৰ পাপত পৰিলোঁ, উভতি ভগৱন্ত পুৰুষৰ ওচৰত গৈ সেৱা নিবেদন কৰিলে, বোলে প্ৰভু, এটি জীৱক পালোঁ, তোমাৰ নাম ল'লে কি হয় সোধাৰ লগে লগে অলপ সময় পাছত সেই জীৱটো ধৰ ভৰাই থাকি মৰি থাকিল। দেৱৰ্ষি, তুমিনো এই সৰু কথাটোতে ঘূৰি আহিব লাগেনে? তুমি আকৌ যোৱা, যাকে লগ পোৱা তাকে সুধিবা। আকৌ অলপ দূৰ গৈ এটি গৰু পোৱালীক লগ পালে, সেই গৰু পোৱালীটোক সুধিলে যে কৃষ্ণ নাম আশ্ৰয় কৰিলে জীৱৰ কি লাভ হয়? আৰু সেই গৰু পোৱালীটোও তেনেধৰণে অলপ সময় ধৰ ফুৰাই থাকি এই সংসাৰ এৰিলে। দেৱৰ্ষি নাৰদে পুনশ্চ ভগৱন্তৰ ওচৰলৈ উভতি গৈ একে সেৱাকে নিবেদন কৰিলে। পুনশ্চ দেৱৰ্ষি নাৰদে আহি মনুষ্য এটি শিশুক দৰ্শন পালে আৰু সেই শিশুটিক সোধাৰ লগে লগে সেই শিশুটিয়ে কেৱল দেৱৰ্ষি নাৰদৰ কথা শুনি হাঁহিছে, মাথোন হাঁহিছে। বোলে কি হ'ল, মোৰ প্ৰশ্নৰ উত্তৰ দিয়া আকৌ, কৃষ্ণ নাম আশ্ৰয় কৰিলে জীৱৰ কি লাভ হয়? তুমি দেখোন হাঁহিছাহে। বোলে সেই দেৱৰ্ষি, মোৰ পৰম সৌভাগ্য যে কৃষ্ণ নাম হ'লে জীৱৰ এইটোৱে লাভ হয়। বোলে কি লাভ হয়?
মই 3টা জন্ম পালোঁ। প্ৰথম জন্মত মই গোবৰুৱা ৰূপে অৱস্থান কৰি আছিলোঁ। মোৰ সৌভাগ্য সেই জন্মত মই তোমাৰ কৃপা লাভ কৰি তোমাৰ মুখপদ্মহন্তে কৃষ্ণ নাম শ্ৰৱণ মহাভক্তি পালোঁ। তাৰ পাছত উত্তৰণ হৈ দ্বিতীয়তে যে তুমি লগ পালা গৰু পোৱালি, সেই জীৱৰ শাৰীলে মোৰ উত্তৰণ ঘটিল। আৰু সেই জন্মতো মোৰ সৌভাগ্য তোমাৰ নিচিনা মহাসন্তৰ দৰ্শন পালোঁ আৰু তোমাৰ নিচিনা মহাসন্তৰ মুখপদ্মহন্তে কৃষ্ণ নাম মহাভক্তি শ্ৰৱণ কৰিবলৈ সৌভাগ্যৱন্ত হ'লোঁ। আৰু এতিয়াও মোৰ পৰম সৌভাগ্য, পুনশ্চ মই মনুষ্যৰ শৰীৰত আহি অৱস্থান কৰিলোঁ আৰু তোমাৰ কৃপা মই দৰ্শন পালোঁ। এনেকৈ ঈশ্বৰৰ নাম কাহিনী আমাৰ ঢেৰ আছে, তথাপিতো আমাৰ মনলৈ ভাগিকে আহিল। বাপজনাৰ কথাষাৰি ৰাখি আমি সেৱাভাগী এনেকৈ নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ। ব্ৰহ্মা নাৰদ সংবাদ, অৰ্থাৎ পিতা পুত্ৰৰ কথোপকথন। প্ৰজাপতি ব্ৰহ্মাৰ মানস পুত্ৰ হ'ল দেৱৰ্ষি নাৰদ, আৰু নাৰদৰ লগত পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ যি কথোপকথন তাক গুৰুজন বস্তুৱে ব্ৰহ্মা আৰু নাৰদ সংবাদ ৰূপে প্ৰকাশ কৰিছে পদ। শোকনি গদতি ৰাজা শুনা মহাশয়, তুমি জীৱা পুছিলায়া মাত অৰ্থচয়, তাতো পূৰ্ব কথায়ে কহিবু তোমাত, ব্ৰহ্মা নাৰদৰ যিটো সম্বাদ সাক্ষাৎ। সেই ৰাজন পৰীক্ষিত, তুমি যি কথা সুধিলা এই কথাৰ উত্তৰ মই তোমাক মোৰ মতেৰে দিব নোৱাৰোঁ। ইয়াৰ এটা কাহিনী আছে। পূৰ্বতে প্ৰজাপতি ব্ৰহ্মা আৰু তেওঁৰ পুত্ৰ নাৰদৰ মাজতো এই কথোপকথনখিনি হৈছিল। তাত যিখিনি আলোচনা হৈছিল, তাত যিখিনি কথোপকথন হৈছিল, এইখিনি আজি তুমি মোক সোধা প্ৰশ্নকেইটিৰ উত্তৰ ইয়াৰ মাজতে আছে। গতিকে মই তোমাক তেওঁলোকৰ মাজত হোৱা কথোপকথনকে প্ৰকাশ কৰিব বিচৰা হৈছে। ৰাম একদিনা প্ৰজাপতি চিত্ত থিৰ কৰি, শুদ্ধ থানে বহি যম নিয়মক ধৰি, প্ৰজাৰ কুশল চিন্তি কৰি যজ্ঞচয়, কৃষ্ণৰ চৰণ চিন্তি আশা কৃপাময়। এদিনাখন প্ৰজাপতি ব্ৰহ্মাই কায় বাক্য মন চিত্ত এক কৰি শুদ্ধ স্থানত যম নিয়ম আসন প্ৰাণায়াম আদিকে কৰি অষ্ট নিয়ম আশ্ৰয় কৰি জীৱৰ কল্যাণৰ কথা চিন্তা কৰি জ্ঞান যজ্ঞত অৱতীৰ্ণ হৈ আছিল, অৱস্থান কৰি আছিল, চিন্তা কৰি আছিল কৃপাময় কৃষ্ণৰ চৰণ। ৰামে পাছে কৃষ্ণদেৱৰ সেৱক মনোৰম, ব্ৰহ্মাৰ তনয় ঋষি নাৰদ উত্তম। তাৰ পাছত কৃষ্ণদেৱৰ একান্ত সেৱক ব্ৰহ্মাৰ পুত্ৰ দেৱৰ্ষি নাৰদ আহি উপস্থিত হৈছে। এই ৰামে জানিবা ক মহামুনি, কৃষ্ণৰ মায়া ক, সেৱা কৰি সন্তোষ কৰিলা বিধাতা ক। এই উদ্দেশ্য লৈ
যে ঈশ্বৰ কৃষ্ণৰ মায়ানো কি তাক জানিবৰ বাবে পিতৃ প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত আহি উপস্থিত হৈছে আৰু বিধিবদ্ধ সেৱা নিবেদন কৰি পিতৃ ব্ৰহ্মাদেৱক সন্তোষ কৰিছে। ৰাম তুষ্ট ভৈলা পিতামহ দেখি মুনি ৰাজ সেহি বেলা তান্ত পুছিলন্ত এহি কাজ। যেতিয়া পিতৃ প্ৰজাপতি ব্ৰহ্মা দেৱঋষি নাৰদ পুত্ৰৰ সেৱাত সন্তুষ্ট হোৱা দেখিলে তেতিয়া পুত্ৰ দেৱঋষি নাৰদে লাহেকৈ পিতৃ ব্ৰহ্মাৰ চৰণ কমলত সেৱাভাগ নিবেদন কৰিছে, মনৰ ভাৱনা প্ৰশ্ন আকাৰে প্ৰকাশ কৰিছে। এই ৰামে জগতকে কৃপা কৰি পৰম মহন্ত কৰজোৰে বিধাতাৰ আগে বিনাৱন্ত। এই জগতৰ কল্যাণৰ অৰ্থে সেই পৰম মহন্ত তুমি আমাক কৃপা কৰাচোন, আমি জানিবলৈ বিচৰা হৈছে। এৰা নাৰদবদতি নমো দেৱ সৃষ্টি কৰ বুজায়োক মোক জ্ঞান সাধন সুন্দৰ জগত প্ৰকাশে কোনে কাহাত আশ্ৰয় কোনে স্ৰজে কোনে পালে কাহাত ঠাকয়। নাৰদ বদতি নমো দেৱ সৃষ্টিকৰ। দেৱঋষি নাৰদে সেৱা নিবেদন কৰি সৃষ্টিকৰ পিতৃ ব্ৰহ্মাক সুধিছে, হে পিতৃ, হে সৃষ্টিকৰ, হে বিধিবৰ, তুমি মোক সুন্দৰকৈ বুজাই দিয়াচোন, এই চৰাচৰ ব্ৰহ্মাণ্ড কোনেনো সৃজন কৰিলে, কোনেনো পালন কৰে, কোনেনো সংহাৰ কৰে। জানিবৰ মোৰ মন গৈছে, তুমি আমাক কৃপা কৰা পিতৃ। যিটো প্ৰশ্ন মহামানী শুকগুৰুৰ চৰণ কমলত অভিশপ্ত পৰীক্ষিত ৰাজা ইতিমধ্যে গুৰুজন বস্তুৱে দুলৰি চন্দ্ৰভাগীত দৰ্শন কৰাই গ'ল। প্ৰভু, মই এইখিনিতে আপোনাৰ ব্যাখ্যাটোতেই আকৌ এটি প্ৰশ্ন কৰিছোঁ। এতিয়া মই জানিব বিচাৰিছোঁ, আমি ভকতসকলে সদায় গুৰুগৃহত সোমাওঁ। আমি গুৰুগৃহত কোনজন কৃষ্ণক আমি স্মৰণ কৰোঁ? যিহেতু আমি কৃষ্ণ পাইছোঁ দ্বিভুজ কৃষ্ণ, কৃষ্ণ পাইছোঁ চতুৰ্ভুজ কৃষ্ণ, আমি আকৌ কৈছোঁ নাৰায়ণ। তেতিয়াহ'লে এই প্ৰশ্নটোতে উত্তৰটো আহকচোন যে সৃষ্টি স্থিতি সকলোৰ যদি কাৰণ কৃষ্ণই হয়, তেতিয়াহ'লে বিষ্ণু কোন, নাৰায়ণ কোন আৰু কৃষ্ণনো কোন? এই কথাটো সেই দিশতে আহিলেই ভাল হয়। কৃষ্ণ পৰম বৈষ্ণৱজনাৰ চৰণ কমলত আমি ভক্তিৰ সেৱা নিবেদন কৰা হৈছে। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। বাংময় মূৰ্তি বুলি যাক ভগৱন্ত পুৰুষে নিজ মুখে মহাভক্ত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে যে সেই উদ্ধৱ মই বৈকুণ্ঠলৈ যামগৈ, অৰ্থাৎ দ্বিভুজৰ শৰীৰধাৰী, দুখন হাতৰ শৰীৰধাৰী কৃষ্ণ তত্ত্বই মহাভক্ত উদ্ধৱক দাপৰ যুগত সিদ্ধান্ত দি দিলে যে উদ্ধৱ, মই এই ধৰাধামত
আহিছোঁ আৰু এই ধৰাধামৰ পৰা মই পুনশ্চ যামগৈ। অৰ্জুনৰ আগতো গীতা জ্ঞানৰ জৰিয়তে সিদ্ধান্ত দিছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় সদুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ৰ সম্ভৱামি যুগে যুগে। যি নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মই জীৱৰ কল্যাণৰ অৰ্থে সগুণ সাকাৰ ৰূপ ধাৰণ কৰি এই ধৰাধামত অৱতৰণ হয়। আৰু তেৰা যেতিয়া দাপৰ যুগৰ অন্তত এই সংসাৰ এৰি পুনশ্চ গুচি গ'ল, তেতিয়া ভগৱন্ত পুৰুষে নিজ মুখে প্ৰকাশ কৰি থৈ গ'ল উদ্ধৱৰ আগত যে উদ্ধৱ মই যামগৈ, কিন্তু তুমি মোক থাকিবলৈ কৈছা, মই থাকিম। মই ক'ত থাকিম? তিৰোধায়াম প্ৰবেশটো হয়ং শ্ৰীমদ ভাগৱতাৰ নৱম। মই যামগৈ উদ্ধৱ, তিৰোধায়ম প্ৰৱেশটো হয়ং, মই পুনৰ প্ৰৱেশ কৰিম শ্ৰীমদ ভাগৱত অৰ্ণৱম। মই শ্ৰীমদ ভাগৱতত নিহিত হৈ থাকিম। কেনেকৈ থাকিম? তেহনয় বাংময় মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰে। মই বাংময় ৰূপত থাকিম। বাংময় ৰূপটো কি? বাক যুগ মই সমান, বাংময় সমান শব্দ ব্ৰহ্ম ৰূপত থাকিম। অৰ্থাৎ যাক আমি নাম তত্ত্ব বুলি বুজি পাওঁ। সেই নাম তত্ত্বৰ ৰূপটোক গুৰুজন বস্তুৱে সপ্তখলপীয়া সিংহাসনৰ একেবাৰে ওপৰৰ আমহি ঘৰত, গুণমালা ৰূপত গুৰুজন বস্তুৱে প্ৰকাশ কৰি দিছে। আৰু আমিও সমস্ত জনাই তাকেই ঈশ্বৰৰ ৰূপস্বৰূপে আমি সদা হৃদয়ত চিন্তা কৰি থাকোঁ। যিটো কীৰ্তন গ্ৰন্থত গুৰুজনে কৈছে যে ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। প্ৰভু, আমি যে কীৰ্তন ঘৰত সোমাই যিটো ধ্যান কৰোঁ, সেইজন কৃষ্ণ নে বিষ্ণু? ঈশ্বৰৰ নামত ভিন্নতা নাই, আপোনাসবে জানে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী, অনন্ত কোটি নামৰো গৰাকী। তেওঁৰ নাম অনন্ত কোটি। যেনেকৈ সেই নাম আশ্ৰয় কৰে, কোনো মাধৱ বুলি কয়, কোনোবাই হৰি বুলি কয়, কোনোবাই কৃষ্ণ বুলি কয়। আৰু নামঘোষা শাস্ত্ৰত কৃষ্ণ তত্ত্বৰ মহিমাৰ বিষয়ে নাম তত্ত্ব দিয়ে থৈছে, আপোনাসবে জানে। কৃষসেন শব্দ ইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। যি নাম আশ্ৰয় কৰিলে, কৃষ মানে হ'ল সৰ্বোত্তম বা পৃথিৱী, ন মানে হ'ল আনন্দ। এই দুইটি পদ লগ লাগি কৃষ্ণ শব্দ ব্ৰহ্ম প্ৰকাশ হৈছে। আৰু সেই কৃষ্ণ নাম আশ্ৰয় কৰিলে পৃথিৱীৰ সমস্ত সুখ এটি জীৱই উপলব্ধি কৰিব পাৰে, আশ্ৰয় কৰিব পাৰে। আকৌ বিপৰীতে ৰাম শব্দৰ অৰ্থ কৈছে, ৰাম শব্দৰ ৰা পদ ভৈল প্ৰচণ্ড বহ্নি নিশ্চয়, ম বায়ু হোমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰয়, কু কথা পাখণ্ড সম্বাদ বিবাদ পৰ্বত আতি নিষ্ঠুৰ, ৰাম কৃষ্ণ নাম বৰ্জক প্ৰহাৰী তাংক কৰা মখিমূৰ। আপুনি ৰাম বুলি কৈ স্মৰণ কৰে, কৃষ্ণ বুলি কৈ স্মৰণ কৰে। আকৌ কৈছে মাধৱ মাধৱ বুলি বচনত উচ্চাৰয়, মাধৱ মাধৱ হৃদয়ত, মাধৱ মাধৱ বুলি নিৰন্তৰে সাধু হবে উচ্চাৰয় সমস্ত কাৰ্যত। ঈশ্বৰৰ নাম অনন্ত কোটি। আপুনি যেনেকৈ গুৰুজনে আপোনাক যেনেধৰণে কৈছে, সেইধৰণে আপুনি মাত্ৰ আশ্ৰয় কৰে। ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ মতে কৃষ্ণ গোলোকধামত দ্বিভুজ কৃষ্ণ, কৃষ্ণ যিজনৰ স্থিতি থিতি জন্ম বৃত্তান্ত কোনো অন্ত নাই, যাক আদি ঈশ্বৰ পুৰুষ বুলি গণ্য কৰা হৈছে।
আৰু তেওঁৰে অংশৰ পৰা বিষ্ণুক সৃষ্টি কৰিছে আৰু তেওঁৰ সেই গোলকধামৰ কৃষ্ণৰ প্ৰিয়তমা ভাৰ্যা ৰাধা এই ৰাধাৰ বাৱাংশৰ পৰা লক্ষীক সৃষ্টি কৰিছে আৰু এই বিষ্ণু আৰু ৰাধাক বৈকুণ্ঠ ধামত তেওঁক দায়িত্ব দিছে সেই বিষ্ণু চতুৰ্ভুজ মূৰ্তি আমি ভকতসকলে আমি সেৱা পূজা কৰোঁতে এই চতুৰ্ভুজী বিষ্ণুক আমি সেৱা কৰোঁ আৰু সেই কৃষ্ণৰ দ্বিভুজ কৃষ্ণৰ পৰাই তিনিজন মহান ঈশ্বৰ পুৰুষৰ সৃষ্টি হৈছে যাক কোৱা হৈছে এই বিষ্ণু ৰুদ্ৰ আৰু ব্ৰহ্মা এই তিনিজনক সৃষ্টিৰ দায়িত্ব ভাগে ভাগে চলাবলৈ এই দ্বিভুজ কৃষ্ণই দায়িত্ব দিছে আৰু এখেতে যিটো ব্যাখ্যা দিছে শুদ্ধ ব্যাখ্যা বসুদেৱ দৈৱকীৰ গৰ্ভত গোলকধাম পূৰ্ণ কৃষ্ণ নিজে আহি অৱতাৰ হৈছে বিষ্ণু অহা নাই গোলকধাম পূৰ্ণ কৃষ্ণ নিজেই আহি দ্বিভুজ কৃষ্ণ গোলকধামত আৰু মৰ্ত্যটো আহি এই দ্বিভুজ কৃষ্ণই আহি অৱতাৰ হৈছে গতিকে অকণমান মই মোৰ নিজৰ পৰা কোৱা নাই এয়া ব্ৰহ্ম বৈৱৰ্ত পুৰাণৰ কৃষ্ণ বিষ্ণু নাৰায়ণ ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম এই চাৰি নামৰ তত্ত্ব প্ৰকাশ কৰিছে কৃষ্ণ কৃষ্ণ হৰি ৰাম গতিকে আমি যদি এই চাৰি নাম তত্ত্ব কোনজন কি কৃষ্ণ আমি ভকতসকলে কোনজনক আমি ধ্যান কৰোঁ এইটোৱে আমাৰ ভকতি তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু গতিকে কৃষ্ণ গোলকধামৰ দ্বিভুজী কৃষ্ণ দ্বিতীয় কৃষ্ণ বৈকুণ্ঠত চতুৰ্ভুজ মূৰ্তিৰ বিষ্ণু কৃষ্ণ হৰি নাৰায়ণ ৰূপী জলত শয়ন কৰি থকা যিজন অষ্টভুজী কৃষ্ণ আৰু কুৰুক্ষেত্ৰ সমৰত অৰ্জুনক তেওঁ যে ভগৱান প্ৰতীয়মান দিবলৈ যি বিশ্বৰূপ ধাৰণ কৰিছিল সমস্ত বিশ্ব তেওঁতেই যে শেষ হৈ গৈছে এই ধাৰণ কৰা কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম আমি ভকতসকলে এই চাৰিজন কৃষ্ণক আমি সদায় বিভিন্ন সময়ত আমি অন্য সময়ত আমি দ্বিভুজ কৃষ্ণ দৈৱকী কৃষ্ণক আমি সকলো কৃষ্ণ বুলি কওঁতে সেৱা কৰোঁ আমি কোনোবা কথাত এই দ্বিভুজ কৃষ্ণ বসুদেৱ দৈৱকীৰ গৰ্ভজাত কৃষ্ণক আমি সচৰাচৰ আমি ঈশ্বৰ কৃষ্ণ বুলি জ্ঞান কৰোঁ কিন্তু আমি গোসাঁই ঘৰত সোমাওঁতে বৈকুণ্ঠৰ চতুৰ্ভুজ মূৰ্তিৰ কৃষ্ণকে আমি আকৌ ধ্যান কৰোঁ প্ৰভু আগবাঢ়ক কৃষ্ণ হে ৰাম কাহাৰ অধীন স্বৰূপত কিবা হয় ইষব সংশয় মূৰ চেদিবেলা গয় আছু ইষব কথা আপোনাকো কহ কোন জ্ঞান দাতা গুৰু তজু পিতামহ হে ৰাম তজু সেৱ দেৱ কোন অধীন কাহাৰ স্বৰূপত কিবা তুমি কহা কৰি সাৰ মোৰ মনে তোমাকে ঈশ্বৰ বুলি কয় তজু তপ দেখি তাতো
সংশয় লাগয়। হে পিতা, তুমি মোক কোৱাচোন যে কাহাৰ অধীন এই বিশ্ব ব্ৰহ্মাণ্ড, কাৰ সৃজন, কাৰ পালন, কাৰ দ্বাৰা সংহাৰ? তুমি যে সদায় চকু মুদি চিন্তা কৰি থাকা, মই দেখোন পিতা তোমাকেই ঈশ্বৰ বুলি ভাবি আছিলোঁ। তুমিওতো কাৰোবাক চকু মুদি চিন্তা কৰি থাকা পিতা, ইয়াৰ নিশ্চয় কিবা এটা অৰ্থ আছে। গতিকে মোৰ জানিবৰ মন গৈছে, তুমিনো কাক চিন্তা কৰি থাকা? এই ৰামে এতেকে তোহমাতো কৰি আছে শ্ৰেষ্ঠ দেৱ, তাতে সে ভকতি ভাৱে কৰা নিতে সেৱ। মোৰ মহা সংশয় চে দিও কৃপাময়, যিমতে বুজিবো তেনে বুজাইবে লাগয়। পিতা ব্ৰহ্মা, মই অকণমান হ'লেও বুজিব পাৰিছোঁ যে তোমাতকৈও কোনোবা এজন শ্ৰেষ্ঠ আছে, আৰু তুমি হয়তো তাতেই সদায় ভাৱনাটো অৰ্পণ কৰি থাকা, সেৱা কৰি থাকা। মোৰ এই মনৰ সংশয় তুমি ছেদ কৰি দিয়া পিতা। মই যেনেকৈ বুজিলে বুজি পাম বুলি তুমি বুজি পোৱা, মোক তেনেকৈ বুজাই দিয়া পিতা। এৰা নাৰদৰ বাণী শুনি বিধি নিগদতি, ধন্য ধন্য কৃপালু নাৰদ মহামতি। মোক পুনু আহি তুমি কৃপাহে কৰিলা, জাতু গোবিন্দৰ গুণ কহিবে বুলিলা। পুত্ৰ দেৱঋষি নাৰদৰ প্ৰশ্ন শুনি পিতৃ ব্ৰহ্মাদেৱে কৈছে, হে নাৰদ, হে মোৰ পুত্ৰ তুমি ধন্য। বোলে কেলে ধন্য? মই ইমান দিনে কৃষ্ণ কথা পাহৰি আছিলোঁ যদিও তুমি আজি মোক আহি পুনৰ তেওঁৰ গুঞ্জক প্ৰকাশ কৰিবৰ বাবে মনত পেলাই দিলা। তোমাৰ লগতে ময়ো ধন্য হ'ম আজি, কিয়নো কৃষ্ণ নাম আমি আশ্ৰয় কৰিবলৈ সুবিধা পাইছোঁ। এই ৰামে মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন, এতেকে বৰ্ণাও শুনা শুয়ায়ে কমন। ঈশ্বৰ বুলিয়া জীৱা মানাহায়ামাক, ইও সাংগে মিছা নুহি কয় তজুবাক। হে মোৰ পুত্ৰ দেৱঋষি নাৰদ, মহাধৰ্ম কৃষ্ণ কথা হ'ল শ্ৰৱণ কীৰ্তন। মহাধৰ্মটো হ'ল কেৱল কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰা। এতেকে বৰ্ণাও শুনা শুয়া একমন, এতেকে তোমাৰ আগত মই সেই কৃষ্ণ কথা গুঞ্জক বৰ্ণনা কৰিম। পুত্ৰ নাৰদ, ঈশ্বৰ বুলি যে তুমি আমাক মানি আছিলা ইমান দিন, এক অৰ্থত এইটো বৰ মিছা নহয়। ইও সাংগে মিছা নুহি কয় তজুবাক, তোমাৰ ভাৱনাটো একেবাৰে দলিয়াই পেলাবলগীয়া নহয়, তোমাৰ কথাটো একেবাৰে মিছা কথা নহয়। এই ৰামে জাতু ঈশ্বৰৰ কৰ্ম আহমাত আশয়, কৃষ্ণ সেৱাতে সে মোৰ ইটো মহোদয়। কৃষ্ণ পাদ পদ্ম মই কৰিছোঁ আশ্ৰয়, তাতে সেয়া আমাক লোকে ঈশ্বৰ বুলয়। উদ্ধৱ মহাভক্তৰ আগত কৃষ্ণদেৱে কৈ থৈ গৈছে,
উদ্ধৱে জানিব বিচাৰিছিল ২৭ ভাগী প্ৰশ্নৰ ভিতৰত ঈশ্বৰ কাক বোলে। আৰু তেতিয়া কৃষ্ণ তত্ত্বই উদ্ধৱক কৈছে, আন ধৰ্মতে যিটো ভকতি তত্ত্ব পৰ জানিবা উদ্ধৱ সখী সেহি ঈশ্বৰ। আন সকলো দেৱধৰ্ম ত্যাগ কৰি যিজনে কেৱল কৃষ্ণ তত্ত্বত ভক্তি আশ্ৰয় কৰি জীৱন অতিবাহিত কৰিছে, স্বাভাৱিকতে সেইজনকে শাস্ত্ৰই ঈশ্বৰ বুলি কৈছে। আৰু ব্ৰহ্মাদেৱেও যিহেতু সদায় এক ঈশ্বৰৰ আজ্ঞা পালন কৰি সৃষ্টি কৰে, এক ঈশ্বৰকে সদায় দিনে ৰাতিয়ে চিন্তা কৰি থাকে, সেই অৰ্থত মনুষ্যই ব্ৰহ্মাকে ঈশ্বৰ বুলি কোৱাটো একেবাৰে ভুল নহয়। ৰাম মোৰ ইষ্ট দেৱ দৈৱ কীৰ্তনয় কৃষ্ণ বিনে সেৱৱান দেৱনাহি কয়। হে ৰাম ৰাম যাৰ প্ৰকাশিত ইটো সমস্তে জগত নিমিত্ত মাত্ৰকে মই কৰোঁ বেকত। নাৰদ, সেই দেৱঋষি নাৰদ এক অৰ্থত মই যিহেতু এক ঈশ্বৰ ভজনা কৰি থাকোঁ, এক ঈশ্বৰৰ আজ্ঞা পালন কৰি থাকোঁ, সেই ক্ষেত্ৰত মোকেই ঈশ্বৰ বুলি কোৱাটো ভুল নহয়। আৰু তুমি জানিব বিচাৰিছা মোৰ ইষ্টদেৱজনৰ নাম কি, মইনো কাক চিন্তা কৰি থাকোঁ। আৰু প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছে, মোৰ ইষ্টদেৱ দৈৱকী তনয় কৃষ্ণ বিনে সেৱ আন দেৱ নাহি কয়। অৰ্থাৎ ব্ৰহ্মাৰো ঈশ্বৰ হ'ল, ব্ৰহ্মাৰো ভজনীয় তত্ত্ব হ'ল দৈৱকী নন্দন কৃষ্ণ। আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এই কৃষ্ণ তত্ত্বকে আমাক দৰ্শন কৰাইছে। আৰু বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনায়ো এই কৃষ্ণ তত্ত্বকে আমাক সুন্দৰভাৱে দৰ্শন কৰাইছে। যাৰ প্ৰকাশিত ইটো সমস্ত জগত নিমিত্ত মাত্ৰকে মই কৰোঁ বেকত। সেইজনৰ তত্ত্বাৱধানতে সৃষ্টি স্থিতি প্ৰলয় সুন্দৰভাৱে সম্পাদন হৈ আছে। যদ্যপি ভজনীয় সন্তে তিনিও ঈশ্বৰ, ব্ৰহ্মা বিষ্ণু শিৱ, বিষ্ণুতেহে সিদ্ধি মনুষ্যৰ। সেইকাৰণে গুৰুজনাৰ ধৰ্ম আদৰ্শত প্ৰতিষ্ঠিত ভক্তসকলক শাস্ত্ৰসন্মতে বৈষ্ণৱ বুলি কোৱা হয়, কিয়নো গুৰুজনা আছিল বিষ্ণুৰ উপাসক। আৰু সেইকাৰণে গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মত প্ৰতিষ্ঠিত হৈ যিসকলে সেই নিয়ম আশ্ৰয় কৰি নিজৰ জীৱন অৱতীৰ্ণ হৈ আছে, নিজৰ জীৱন অতিবাহিত কৰি আছোঁ, সমস্তজনাকে শাস্ত্ৰই বৈষ্ণৱ বুলি সিদ্ধান্ত